প্ৰথমে মই ধন্যবাদ জনাইছোঁ আপোনালোকক। যথেষ্ট কষ্ট হৈছে, বিশেষকৈ পৌৰসভা মানুহখিনিৰ ওপৰত। আমি ভুল বুজাবুজি হৈ ইয়াতে নাহে কোনো পধ্যে, কিন্তু আমি বহুত কষ্টৰ মাজেৰে বুজাই বঢ়াই কিবা কৰি তেওঁলোকক আজি ইয়াতে এখন নতুন মাৰ্কেট চৰকাৰে দি থৈছে। ইমান সুন্দৰ চাফ চিকুণ ডিচিপ্লিন ইয়াতে আছে, ভাগ ভাগ কৰা আছে। গতিকে বহুত ভালকৈ ইয়াত মাছ ব্যৱসায়ীসকলে মাছ বেছি ভাল পাব আৰু ৰাইজেও আহি ভাল পাব ইয়াতে, কাৰণ খোলা জেগা, মুকলি জেগা, ছিষ্টেমেটিক আছে, ৰাস্তা সুন্দৰকৈ দিয়া আছে ভিতৰত সোমোৱা। গতিকে মই আজি ছাকচেছ হৈছোঁ, তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। আৰু সকলোৰে সহায় সহযোগত তেওঁলোকে শেষত তেওঁলোকে বুজি পায়, সকলোখিনি নিজেই আহিলে, নিজেই ভালকৈ বহিলে। তাৰ কাৰণে মই মাছ ব্যৱসায়ীসকলক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকক ভুল বুজাই দিয়া মানুহ বহুত আছে। কিবা এটা কাম কৰিব লাগিলে বিশৃংখল সদায় মানে কামটো নোহোৱা কৰিবৰ কাৰণে বহুতে চেষ্টা কৰে। ইমান শুভ কাম ওপৰৰ পৰা আমাৰ হেঁচা হৈ আছিল। গতিকে আমি তেওঁলোকে বুজি পোৱাৰ কাৰণে তেওঁলোকক মই মাছ ব্যৱসায়ীসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ নতুন মাৰ্কেটটো উদ্বোধনী হ'ল। বহুত কষ্টৰ ফলেদি মাৰ্কেটখন আজি উদ্বোধনী কৰা হ'ল। আমি হাউলিবাসী ৰাইজৰ ওচৰত এইটোৱে ক্ষমাপ্ৰাৰ্থী কৰি আছোঁ, যাতে সকলো হাউলিবাসী ৰাইজে আমাক সহায় সুবিধা কৰে আৰু হাউলিবাসী ৰাইজক যাতে আমি শান্তিপূৰ্ণ হিচাপে আমি মাৰ্কেটখন চলাই যাব পাৰোঁ। হাউলিবাসী ৰাইজে যাতে যিকোনো মানুহৰ যিকোনো কাৰ্যক্ষেত্ৰত মাছ লগা হয়, আৰু আমাৰ অসমত আটাইতকৈ মাছ বস্তুটো হ'ল যিকোনো কাৰ্যক্ষেত্ৰত ডাঙৰ বস্তু। আজি আমি আশা কৰিছোঁ হাউলিবাসী ৰাইজক যাতে আমি অতি সুন্দৰভাৱে যিকোনো কাৰ্যসূচীৰ কাৰণে, যিকোনো অনুষ্ঠানৰ কাৰণে সদায় খালি মাছটোহে লাগে, মাছটো যাতে আমি যোগান দিব পাৰোঁ, এইটো আমাৰ বিৰাট এটা মনৰ আশা। আৰু এটা কথা, আৰু কিছুমান কথা আছে। আজি মই প্ৰেছ মিট দিব লগা হ'ল এইটোৰ কাৰণেই যে পৰহি, অৰ্থাৎ আজি কিমান তাৰিখ, যিয়ে নহওক, আজি আমাৰ যিটো পকী ঘৰৰ ভিতৰত ৰিটেইলখিনি হ'ব, আৰু আমাৰ যিটো চালানী মাছ, বাহিৰা দেশৰ পৰা যিটো মাছ আহিব, সেই মাছটোৰ কাৰণে আমাৰ গণ্য ব্যক্তিসকলে, আমাৰ DC মহোদয় আৰু আমাৰ ADC মহোদয় আৰু আমাৰ চেয়াৰমেন সাহেবে চালানী মাছৰ কাৰণে ঘৰটো দি দিছে। চালানী মাছ আপোনালোকৰ যিহেতু এটা নিস্তব্ধ জেগা লাগে, যাৰ কাৰণে আমাৰ চালানী মাছৰ কাৰণে ঘৰটো দি দিলে। আৰু যিটো আমাৰ থলনীয়া মাছৰ কাৰণে বাহিৰত মাৰ্কেটত দি দিলে। আমি আশা কৰিছোঁ যাতে সুন্দৰ পৰিৱেশ লৈ মাৰ্কেট এখন আমি চলাই যাব পাৰোঁ, আৰু আমি ৰাইজৰ ওচৰত সহায় সুবিধা কামনা কৰিছোঁ, যাতে মাৰ্কেটখনত গোটেই ৰাইজৰ পৰা, গোটেই পাব্লিকৰ পৰা কোনো বিশৃংখলা নকৰি যাতে মাৰ্কেটখন চলাই যায়। কিন্তু মোৰ অকলে কাম নহয়, ৰাইজৰো সহায় সুবিধা থাকিব লাগিব, আৰু ৰাইজো শান্তিপূৰ্ণভাৱে আমাৰ ওপৰত সন্তুষ্ট থাকিব লাগিব।